ঘৃণাৰ মন মন্দিৰৰ দুৱাৰখন জপাই আহিবাচোন তুমি মোৰ প্ৰেমৰ মন মন্দিৰলৈ, য'ত তুমি আৰু মই মানৱতাবোধৰ গান গাবলৈ। বৰপেটা জিলাৰ সৰভোগৰ বেকীৰ পাৰত আজি অনুষ্ঠিত হৈ যায় মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ অসমৰ বিশেষ সন্মান বঁটা 2024। আৰু আজিৰ অনুষ্ঠানতেই মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চৰ 2024 বৰ্ষৰ বিভিন্ন বঁটাসমূহ প্ৰদান কৰা হয়। আৰু এইবাৰ প্ৰদান কৰা বঁটাসমূহৰ ভিতৰত সমাজ সেৱাৰ বঁটা হৰিকিষণ মাহেশ্বৰীক, কবি সন্মান বঁটা ৰীতামণি বায়নক, বিশেষ গ্ৰন্থ বঁটা ধ্ৰুৱজ্যোতি মহন্তক, প্ৰাক্তন খেলুৱৈ বঁটা কৰুণাকান্ত দাসক, যুৱ সাংবাদিক বঁটা উদয়ন নাথক, যুৱ লেখক বঁটা নিশান্ত বৰ্মন, আকাশ সাহা আৰু উদয়ানন্দ দাসক, কলা নিৰ্দেশক বঁটা ব্ৰজেন কছক, সাংস্কৃতিক বঁটা সঞ্জীৱ বৈশ্য আৰু ধ্ৰুৱৰাজ পাঠক প্ৰদান কৰা হয়। লগতে অসমৰ খ্যাতনামা কবি তথা সাংবাদিক বিপুল শৰ্মাক প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা। আৰু আজি অনুষ্ঠানটোৰ আধ্যৰে মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ অসমৰ মুখ্য সম্পাদক তথা প্ৰশাসক তথা অসমৰ এজন খ্যাতনামা কবি কাব্যনীল ডাঙৰীয়াই। লগতে উপস্থিত থাকে সংস্থাটোৰ সভাপতি ইকবাল হুছেইন খান ডাঙৰীয়া। মুক্ত কবি কণ্ঠৰ পৰা আপোনালোক ধন্যবাদ জনালোঁ। আচলতে আমি গোটেই বিশ্বৰ মানুহৰ লগত আমাৰ সম্পৰ্ক আমি স্থাপন কৰিবলৈ গৈ আছোঁ। আমি বিশেষকৈ গাঁৱলীয়া অঞ্চলৰ প্ৰতিষ্ঠিত কবি, সাহিত্যিক, সমাজসেৱক, সাংবাদিকসকলক আমি এটা প্লেটফৰ্ম দিবলৈ চেষ্টা কৰোঁ। আৰু মুক্ত কবি কণ্ঠ বিশেষকৈ আমি এইবাৰ বেকী নদীৰ পাৰত এই অনুষ্ঠান আয়োজন কৰিছোঁ। বিশেষকৈ আমি গুৱাহাটী, মাজুলী বা আমি বিভিন্ন অনুষ্ঠানবিলাক প্ৰতিষ্ঠান পাতোঁ, কিন্তু এইবাৰ আমি বেকী নদীৰ পাৰত ল'লোঁ ল'ৰা ছোৱালীবিলাকক লৈ। এইবাৰ আমি সঁচাকৈ আপ্লুত হৈছোঁ। আজি মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চত মোক বিশেষ সন্মানেৰে সন্মানিত কৰিছে যুৱ নাট্যকৰ্মী হিচাপত, আৰু মই মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ তেওঁলোকে কামবিলাক হাতত লৈ থাকক, আমি সহযোগিতা আগবঢ়াম। ধন্যবাদ। মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চই এইবাৰ মোক মোৰ গ্ৰন্থ যুক্তিচিন্তাৰ বাবে যুৱ কবি সন্মান বঁটা প্ৰদান কৰিছে, আৰু সেইবাবে মই মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, নমস্কাৰ। আজি মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চৰ ফালৰ পৰা আমাক যি বিশেষ নাট্যকৰ্মী বঁটা আগবঢ়ালে তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমি এই চেগতে ৰাইজক সেৱা জনাইছোঁ যাতে আমি আৰু ভৱিষ্যতেও এই ধৰণৰ কাম কৰি যাব পাৰোঁ। লগতে মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু অনাগত ভৱিষ্যতে আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই উদয়ন নাথ। মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চই মোক এইবাৰ যুৱ সাংবাদিক কবি আবৃত্তিকাৰ বঁটা প্ৰদান কৰিছে, গতিকে তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চ অসমৰ বিভিন্ন কবি সাহিত্যিকৰ এক মুক্ত মঞ্চ। এই মঞ্চৰ জৰিয়তে ইতিমধ্যে আমাৰ প্ৰায় 15খন কিতাপ পাব্লিছ হৈছে, আৰু অসমৰ বিভিন্ন অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ বিশেষকৈ যিবিলাক উদীয়মান নৱ প্ৰজন্মৰ কবি, সাহিত্যিক, শিল্পী, খেতিয়ক, খেলুৱৈ, কৰ্মচাৰী, সাংবাদিক সকলোকে আমি বছৰি বঁটা দি আহিছোঁ। আমি এইবাৰ 12টা বঁটা ইয়াত দিছোঁ, আৰু ইয়াত আমি এই বছৰৰ জীৱনজোৰা সাধনা বঁটা বিপুল শৰ্মা সাংবাদিক, যিজন আমাৰ অসমৰ বিশিষ্ট কবি সংগঠক, তেওঁক দিয়া হৈছে। আৰু আমাৰ এই অঞ্চলৰ যিবিলাক উদীয়মান আমাৰ কবি, সাহিত্যিক, সাংবাদিক, তেওঁলোকক আমি বা গ্ৰন্থ নতুনকৈ প্ৰণয়ন কৰা মানে নৱলেখক, তেওঁলোককো আমি এই বঁটা দিছোঁ। আৰু এই অঞ্চলটোৰ এটা বিশেষ মহত্ব যে এইটো হৈছে প্ৰাচীন কামৰূপৰ, এইটো আমাৰ পশ্চিম চাইজৰ যিটো প্ৰাচীন বৰনগৰ, এই বৰনগৰটো বেকী নদী, আৰু এই বেকী নদীৰ এটা প্ৰাকৃতিক সৌন্দৰ্য আছে, ইয়াৰ ইতিহাস আছে। কোচ ৰাজ্যৰ উপ ৰাজধানী ইয়াত আছিল, আৰু ইয়াৰ যিটো ঐতিহাসিক সত্যতা যে ইয়াতে গদ্য সাহিত্যৰ জনক আমাৰ ভট্টদেৱ জন্মগ্ৰহণ কৰা ভেৰাগ্ৰাম, ইয়াতে ৰাৱণ নাথৰ, আমাৰ নন্দ তালুকদাৰ, ব্ৰজনাথ শৰ্মা, আমাৰ ডক্টৰ ঘনশ্যাম তালুকদাৰ, এনেকৈ অজস্ৰ ব্যক্তিবিলাকৰ ইয়াত জন্ম হৈছিল, ৰত্নগৰ বা বৰনগৰ। আৰু সেইকাৰণে আমি এইবাৰ এই বৰনগৰৰ বেকীৰ পাৰত আমি মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চই এক প্ৰীতিভোজ, আৰু আমি নৱপ্ৰজন্মৰ লেখক লেখিকা আৰু বঁটা পাবসকলৰ লগত এক আন্তৰিক এক
মানে সমন্বয়মূলক আমি এটা বাৰ্তা দিয়াৰ কাৰণে ইয়াত বৈঠক আৰম্ভ কৰিছিলোঁ আৰু আমি সফল বুলি এইকাৰণে ক'ম যে বিভিন্ন অঞ্চলৰ ব্যক্তিসকলে আহি এই নদীৰ পাৰ ভিৰ কৰিছিল। ধন্যবাদ। এই আন্তৰ্জাতিক মুক্ত কবি মঞ্চৰ সম্পৰ্কে মানে এটাই যে কাব্যনীলৰ এটা মানে সৎ প্ৰয়াস এটা যে অসমৰ এই বিভিন্ন বিশেষকৈ তাৰ মানে কোভিডৰ সময়ছোৱাত যিবিলাক তাৰমানে গ্ৰুপ ফেচবুকৰ জৰিয়তে সামাজিক মাধ্যম যোগে যিবিলাক সৃষ্টি হৈছিল তেওঁলোক সৃষ্টিশীল কৰ্মত মানে নিয়োজিত হৈছিল সেইবিলাক আজি তাৰমানে লাহে লাহে বহুধা বিভক্ত হৈ ইমান বেছি সংখ্যক গোটৰ জন্ম হৈছে যে তেওঁলোকে প্ৰত্যেকৰে সৎ উদ্দেশ্য থাকিলেও সেই উদ্দেশ্যত উপনীত হোৱাৰ তেওঁলোক বিফল হৈছে। বিফল এইকাৰণে হৈছে অজস্ৰ গ্ৰুপ অজস্ৰ মত এই গোটেই হেৰিখিনিক বিভিন্ন মঞ্চত কাব্যনীলে একত্ৰিত কৰাৰ কাৰণে যি প্ৰয়াস চলাইছে আৰু তাৰে আমি আজি যিটো প্ৰয়াস পালোঁ ই সঁচাই তাৰ মানে নমস্য আৰু নমনীয়। মই গান এটা লিখা বহুদিনেই হ'ল, প্ৰেমৰ গান। নকৰিবা তুমি অট্টহাস্য প্ৰেমৰ গানৰ কথা কোৱা বাবে। মোৰ গান ভাৰতীয় সংস্কৃতিৰ প্ৰেমৰ আত্মাৰ গান, যি গানে সমগ্ৰ বিশ্ব জনতাক ভাই ভনী বুলি মানি লৈছে। হৰভোগৰ পৰা নিপন দাসৰ ৰিপৰ্ট, নিউজ টাইম 3।